হেল্ল' এভৰিৱান, স্বাগতম জনাই আছোঁ মোৰ নতুন এটা ব্লগৰ মাজলৈ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। আৰু কি খবৰ আপোনালোকৰ প্লিজ কমেণ্টত জনাব। এতিয়া মই শুই উঠাও দেৰি, ধমাধুম ৰুটি কেইটামান বনাই লওঁ আৰু প্ৰথমে বেটাক খাবলৈ দি লওঁ, তাৰপিছতহে বাকী কৰিম আৰু মই, কাৰণ বহুত দেৰি হৈ গৈছে, তাৰ ভোক লাগিব। আমি বাৰু পিছত খালেও হ'ব। ব্লগটো যোৱাকালিৰে হয়। ডিব্ৰুগড়ৰ ফালে ইমান ডাঙৰ বৰষুণ দিছে আৰু অসমৰ বেলেগ বেলেগ জেগাতো খুব বেছি বৰষুণ দিছে। লগতেতো গুৱাহাটীৰ কথা ক'বলেই নহয় আৰু আপোনালোকে চাগে নিউজত দেখিয়ে আছে, ইমান বানপানী হৈ আছে, জেগাই জেগাই বানপানী, আপোনাৰ কৃত্ৰিম বানপানী হৈ গৈছে। লগতে ছোৱালী এজনীও ঢুকালে। এনেকুৱা নিউজবিলাকৰ কাৰণে ভাল নালাগে, কাৰণ আমাৰ অসমখনত যিমানেই উন্নতি কৰিছে সিমানেই এনেকুৱা এটা এটা ঘটনা শুনিবলৈ পায়েই। বাৰিষা দিন আহিলে নহয়, এতিয়া শুনিবই আৰু এনেকুৱা ঘটনাবোৰ কৈ শেষ নহয়। বাৰু মই চাহ খাই উঠিলোঁ। উঠি কেনে মই ফ্ৰিজত এনেকৈ হেণ্ডেলডালত লগাবলৈ কাৰণে এটা ধুনীয়া কাপোৰৰে চিলাই লৈছিলোঁ। তাকে চিলাই লৈছিলোঁ, আকৌ ধুই কেনে মই তাত লগাবলৈ কাৰণে সেইটো আকৌ চুই ঢাকা দি চিলাব লাগে। তাকে বোলো চিলাই লওঁ। প্ৰথমে চাহ খাই উঠি সেইটো কাম কৰিলোঁ, নহ'লে আকৌ থাকি যায় নহয় এইবিলাক সৰু সুৰা কাম কৰিবলৈ কাৰণে। আৰু লগতে মই ভাতৰ যোগাৰো কৰি আছোঁ আৰু বেটাৰ লগতো অলপ ধেমালি কৰি আছোঁ। চকুমুত হৈ গ'ল। হেল্ল' গাইজ, এইটো কাৰ প্ৰিয় চিনি পাইছেনে? এইটো কি বস্তু? এইয়া ভালকে দুপৰীয়া সাজত বনাই আছো এইটো। হেল্ল' এভৰিৱান, অথনি শুকান মাছ ভজা ক্লিপ লৈ কেনে মই গায়ব। এতিয়া আহিছো, গধূলি হৈ গ'ল, লগ পাইছো আপোনালোকক, ৰখিব দেখাই আছো। এয়া গধূলি হৈ গ'ল, বনাওঁ। তাৰপিছত আৰু অকণমান ৰাতি ডিনাৰৰ ৰাতি আমাৰ ভাতৰ যোগাৰটো কৰি ল'ম অকণমান। তাৰপিছত মোৰ এফালে যাবলগীয়া আছে, অলপ প্ৰিপাৰেশ্যন কৰি কেনে যাওঁ, নহ'লে আহি কেনে বনাবলৈ আকৌ দেৰি হৈ যাব। বলক এতিয়া চাহ বনাই লওঁ। চাহৰ লগত মই কি নাস্তা খাইছোঁ সেইটোতো দেখুৱামেই আৰু সেইটোতো। এইখিনিতে মই ৰেজাক আলী নামৰ লোকজনৰ নাম ল'ব বিচাৰিছোঁ, মোৰ ফল'ৱাৰ হয়, তেওঁক মই ফ'ল' কৰি থৈছোঁ। তেওঁ খুব ধুনীয়া ছাপোৰ্ট কৰে, আপোনালোকে ফ্ৰেণ্ডশ্বিপ কৰি ল'ব। চাহ বনাই ল'লোঁ। এয়া কাজু বৰফি লৈ লৈছোঁ এটা, গাখীৰ চাহ, মিক্সাৰ আৰু নিমকি। এতিয়া খাই লওঁ দেই। কাম এটা আছিলে, কৈছিলোঁ যে গৈ আহিলোঁ মই। তাৰপৰা এয়া মই চিকেন ধুই মেলি কেনে ধুনীয়াকৈ মেৰিনেট কৰি থৈছোঁ, হালধি আৰু নিমখ দি কেনে থৈ লৈছোঁ। তাৰপিছত তাক মই ধুনীয়াকৈ ভাজিম। আজি ৰাতি এতিয়া চিকেন খাম, ভাত দাইল এইবোৰে খাম। আৰু বাকী মই যে দিনত এটা ভিডিঅ' দিছিলোঁ কণ্টেণ্ট মনিটাইজেশ্যনৰ ওপৰত, ফেক নিউজ হয় নে সঁচা হয় কথাষাৰ। মোক বহুতে কমেণ্ট কৰিছে আৰু কৈছে যে কথাষাৰ ফেক নহয়, সঁচাই হয়। সঁচাকৈ বহুতে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে। আৰু আশা কৰিছোঁ যিসকলে পোৱা নাই সেইসকলে পাওক, আৰু লগতে ময়ো পাই যাওঁ, কাৰণ ময়ো মেহনত কৰি আছোঁ নহয় জানো। তাকে আশা কৰিছোঁ সোনকালে চবকে মনিটাইজেশ্যন দি দিয়ক ফেচবুকে। আৰু এটা কথা ক'ম, মই ফেচবুকে আমি যোনবোৰে ফেচবুক কৰি আছোঁ সেইসকলৰ পৰা ফেচবুকে কামটো বেছি লৈছে আৰু ইনকামটো কম দিছে। মই ভাবিছোঁ দেই সেইটো কথা। যিমান মানুহক পগলা কৰি আছে, ঘূৰাই আছে, ফুৰাই আছে, এইটো কৰ সেইটো কৰ বুলি, সিমান মজদুৰিটো কিন্তু ফেচবুকে দিয়া নাই। ফেচবুকে মাছৰ তেলতে মাছ ভাজি আছে বুলি ভাবিছোঁ মই। বাকী আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু আগলৈও মোৰ এনেকৈ ভিডিঅ' আহি থাকিব। আপোনালোকে এনেকৈ ছাপোৰ্ট দেখুৱাই যাব।